আজি আহি গ'লোঁ মানুহজনৰ অফিচৰ কাষৰে বা এজনীৰ ঘৰলৈ। তেওঁলোকে আচলতে আজি আমাক ভাত খোৱাকৈ নিমন্ত্ৰণ দিছিলে। আৰু কিছুমান সম্পৰ্ক হয়তো এনেদৰেই হয়, দুদিনৰ চকুৰ চিনাকি হৈও সহজতে আপোন হৈ পৰে। আমাৰ সোণ মানুহ দেখিছেনে মোবাইলত ব্যস্ত হৈ গ'ল। আপোনালোকৰ বাৰু শিশুসকলেও মোবাইল চায়নে বাৰু ক'বচোন দেই। আৰু ইয়াত তেওঁলোকে বজাৰৰ পৰা মাছ আৰু মাংস দুয়োটাই আনি থৈছে আমাৰ বাবে। আৰু এয়া চাওকচোন, তেওঁলোকে বোলে পোলাও বনাব আৰু মই অলপ জহা চাউল বাছি সহায় কৰি দিলোঁ। আৰু এয়া দাদাই চব্জি বনাবলৈ লাগি গ'ল। আৰু এই চৌকাটো যে দেখিছে, এইটো বোলে তেওঁলোকে মাজুলীৰ পৰা কিনি আনিছে। আৰু এয়া দেখিছেনে, বাগৰাকী পিঁয়াজ কাটিবলৈ লাগি গ'ল। আৰু এইখন যে দেখিছে, এইখন ময়দা বুলি কয় দেই। আপোনালোকৰ ফালে আছে নাই বাৰু জনাবচোন। আৰু অলপ সময়ৰ পিছতে চাওকচোন, আমাৰ পোলাও ৰেডি হৈ গ'ল। আৰু আমাৰ খাবৰ বাবেও খানা সকলো ৰেডি হৈ গ'ল। মাংস মাছ কি যে ক'ব আৰু, অপূৰ্ব